আমি যিমান আলোচনা কৰোঁ চৰ্চা কৰোঁ মই ভাবোঁ ইমানখিনিও নহয় আজিও মানে বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী মানে অভাৱ হোৱা নাই এটাটো হ'ল অসমত মানে আমাৰ অসমীয়া সমাজত আৰু অসমীয়া সমাজৰে বড়োৰ ক্ষেত্ৰত নতুন আজি এটা পৰিৱেশ আহি পৰিছে যে আমি সবে সুখী সংসাৰ বিচাৰোঁ আৰু সুখী সংসাৰৰ নামত এটা ল'ৰা ছোৱালী মাত্ৰ লালন পালন কৰাৰ কাৰণে প্ৰত্যেকজন অভিভাৱকে মানে সেইটোহে মানে সপোন দেখে সেইটোহে বিচাৰে আৰু তাৰ কাৰণে বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী বহুত কমি গৈছে এটা পৰিয়ালত 30 বছৰৰ পিছতহে এটা সন্তান আহে বাচ্চাটো ডাঙৰ হয় বিয়া হয় নতুন বাচ্চা এই পৰিয়ালত আহিব লাগিলে 30 বছৰ লাগে আগৰ দিনটোত আমাৰ 20 বছৰৰ ভিতৰতে সবে বিয়া হৈছিলে আৰু প্ৰত্যেকজনৰে 5 জনৰ পৰা 10-12 জন 15 জনলৈকে ল'ৰা ছোৱালী আছিলে একেলগে মামা ভাগিন মানে খুৰা ভতিজা একেলগে স্কুলবিলাকত পঢ়িছিলে তেতিয়া আমাৰ এনৰলমেণ্ট 50-60 জনতকৈ কম নাছিলে প্ৰাইমাৰী স্কুলবিলাকত কিন্তু এতিয়া ঘৰৰ সন্তানে নাই তো বিদ্যালয়ত মানে ক'ৰ পৰা ছাত্ৰ ছাত্ৰী আহিব আৰু যিটো 30 বছৰৰ পিছত সন্তান পালে যদি বিজনী টাউনত চাকৰি কৰিছে সি আৰু গাঁৱৰ প্ৰাইমাৰী স্কুলত এডমিশ্যন নলয় গতিকে সময়ৰ লগত মিলি ফালে আমি যাব লাগিব আৰু ভাষা সাহিত্য আজিৰ দিনটোত মানে শিক্ষা বুলি ক'লে আপুনি কম্পিটিটিভ এক্সাম দি ফালে কেনেকৈ বিভিন্ন মানে আপুনি পাঠ্যক্ৰমত পঢ়িব পাৰে তৃতীয় কথাটো UPSC APSC আৰু এডিআৰই পৰীক্ষাত অল আসামত প্ৰত্যেকটা মাধ্যমত পঢ়া ল'ৰা ছোৱালীৰ লগত কেনেকৈ কম্পিটিশ্যন দিব পাৰে মানে তাৰ কাৰণেহে আমি মানে সব অভিভাৱকে গুৰুত্ব প্ৰদান কৰে তাৰ কাৰণে ল'ৰা ছোৱালীক সবতকৈ ভাল শিক্ষা মানে যোন স্কুলে দিব পাৰিছিল ভাবে তাতে দিব খোজে তো সেইটো এটা মানসিকতা এইটো সবৰে আমাৰো হয় কাৰোবাও হয় কিন্তু ভাষা সাহিত্য যদি সদায় আমাৰ লগত থাকিব লাগে বুলি কয় আমাৰ আজি অঞ্চলত প্ৰত্যেকটা বিদ্যালয়তে বিষয় সাবজেক্ট থাকিব লাগিব আমাৰ ভাষাটো মাতৃভাষাটো আৰু ইয়াত আমাক পাছ ফেলৰ কথা নালাগে কমসে কম 10-20 নম্বৰ প্ৰশ্নৰ হ'লেও মানে সেই কিতাপটো আমাৰ মাতৃভাষাৰ কিতাপটো মানে পৰীক্ষা হৈ থাকিব লাগে তেতিয়া সবে আমি সাহিত্য চৰ্চা কৰিম গতিকে আমি UPSCৰ কাৰণেও প্ৰিপেয়াৰ কৰিম আমি APSCৰ কাৰণে প্ৰিপেয়াৰ কৰিম আমি এডিআৰই পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিম আৰু নিজৰ ভাষা সাহিত্যৰ কাৰণে সাহিত্যৰ ক্ষেত্ৰতো আমি শিক্ষা গ্ৰহণ কৰিম তেনেকুৱা মাধ্যমত আমি লৈ যাব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ